নমস্কাৰ আজি আমি নেশ্যনেল পাৰ্কছ হ্ৰদ নদীবান্ধ এইখিনিৰ ওপৰত ভালদৰে পঢ়িম আৰু সেইকাৰণে মন দি যাব আজি ইম্পৰ্টেণ্ট ক্লাছ প্ৰথম কুৱেশ্যনটো হ'ল যে হুইচ টু অফ দ্য ফলোয়িং এক্সট্ৰিম লোকেশ্যনছ আৰ কানেক্টেড বাই দ্য ইষ্ট ৱেষ্ট কৰিডৰ ঠিক আছে ইষ্ট ৱেষ্ট কৰিডৰ যিটো চৰম স্থান হয় তাক সংযুক্ত কৰি কোন দুখন ঠাইক সংযুক্ত কৰিছে শিলচৰ আৰু পুৰ বন্দৰ অসমৰ শিলচৰ আৰু গুজৰাটৰ পুৰ বন্দৰ ঠিক আছে আৰু যদি চাই দ্য নৰ্থ সাউথ কৰিডৰ লিংকিং শ্ৰীনগৰ এণ্ড কন্যাকুমাৰী ঠিক আছে তামিলনাডুৰ কন্যাকুমাৰী আৰু জম্মু কাশ্মীৰৰ শ্ৰীনগৰ এই দুটা ঠাইক কি কৰিছে লিংক কৰিছে ওকে ইয়াতে যদি চাই মেপখনত আপুনি দেখা পাব এইটো হৈছে আপোনাৰ নৰ্থ সাউথ কৰিডৰ ঠিক আছে এনচিআৰটিৰ পৰা আনা মেপ এনচিআৰটিৰ ডাটা মই আপোনালোকক এটা কথাই কওঁ যে মই যিখিনি ডাটা আনো এনচিআৰটিৰ পৰা সেইদিনাখন এটা আপোনাৰ কুৱেশ্যন হৈছিল যে মহেন্দ্ৰগিৰি আৰু আন্নামুডাই এই পিক দুটাৰ ওপৰত অকমান আপোনালোকৰ কি হৈ আছিল খেলিমেলি হৈ আছিল যদি আপোনালোকে এনচিআৰটিৰ বুকখন চাই ক্লাছ 10ৰ ক্লাছ 9ৰ তাত আপোনালোকে ধুনীয়াকে পাই যাব আৰু মই ধুনীয়াকে ভিডিঅ' লিংক দি থৈছো যে কেনেকে এনচিআৰটিৰ বুক ডাউনলোড কৰি পঢ়িব লাগে গতিকে মই ভাবো এনচিআৰটিৰ ডাটাটো অলপমান বেছি ভাল হয় তথাপিও যদি আপোনালোকে ভাবে যে আপোনালোকৰ ডাটাটো শুদ্ধ বা ময়ো চাই আছো কালিলৈ মই সেইটো আপোনালোকক ক্লিয়াৰ কৰি দিম ওকে তাৰ পাছত এইটো হ'ল আপোনাৰ নৰ্থ সাউথ কৰিডৰ আৰু এইটো হ'ব আপোনাৰ ইষ্ট ৱেষ্ট কৰিডৰ দেখিছে আৰু এইটো চাওক গল্ডেন কোৱাড্ৰিলেটাৰেল হাইৱে প্ৰজেক্টৰ নাম শুনিছে ঠিক আছে ই কাক কানেক্ট কৰিছে আৰু ইষ্ট ৱেষ্ট কৰিডৰে কাক কানেক্ট কৰিছে এই হাইৱে কেইটাই তো সেই বস্তুটো আমি চাব লাগিব আৰু পৰীক্ষাত আহিব যদি ইষ্ট ৱেষ্টটো চাই ইষ্টত আছে আপোনাৰ একেবাৰে শিলচৰ আৰু এইফালে আছে পুৰবন্দৰ ঠিক আছে ওকে এই কুৱেশ্যনটো আহিব যে দ্য গল্ডেন quadrilateral super highway connects which of the following major places সোণালী চতুৰ্ভুজ super highway তলৰ কোনটো প্ৰধান স্থানক সংযোগ কৰে এটো হ'ব দিল্লী কলকাতা চেন্নাই মুম্বাই আৰু দিল্লী ঠিক আছে ওকে দিল্লী কলকাতা চেন্নাই মুম্বাই এণ্ড দিল্লী ওকে ইয়াতে ধুনীয়াকৈ চাব পাৰে ক'ৰ পৰা কানেক্ট কৰিছে দিল্লী মুম্বাই চেন্নাই কলকাতা আকৌ দিল্লী ওকে গোল্ডেন কোৱাড্ৰিলেটাৰেল হাইৱে সুপাৰ হাইৱে প্ৰজেক্ট ঠিক আছে বুজিলে এই দুটা বস্তুৰ পৰা কুৱেশ্যন এনেকৈ আহিব পাৰে তাৰপিছত যদি চাই আজি অকণমান লাহে লাহে ক'বলৈ ট্ৰাই কৰিছোঁ সকলোৱে কৈ আছে বেছি স্পীড কওঁ বুলি আৰু ঠিকে আছে ভুলবোৰ দেখাই দিব তাক কাৰেক্ট কৰি যাম সেইকাৰণে মই সকলোকে ভালে পাইছোঁ যিখিনি মোৰ ভুল হৈ আছে সেইখিনি শিকাই দিব আৰু লাহে লাহে তাক ইম্প্ৰুভ কৰি গৈ থাকিম নাও দ্য ইণ্ডিয়ান ৰেলৱে ইজ নাও ৰিঅৰ্গেনাইজ ইনটু হাউ মেনি জোনছ যদি এতিয়া চাই ৱৰ্কেবল জোনছ কিমানটা আছে 17টা আছে আৰু এতিয়া যদি চাই ৰিসেন্টলি চেনাব নদীৰ ওপৰত এখন ব্ৰিজ হৈ আছে এইটো অলৰেডি পঢ়াইছো আমি হয় না ৱৰ্ল্ডৰ যিখন হাইয়েষ্ট ৰেলৱে ব্ৰিজ ক'ত আছে জম্মু এণ্ড কাশ্মীৰ কোনখন নদীৰ ওপৰত চেনাব নদীৰ ওপৰত আমি নদীখিনি পঢ়িছিলো সেইটো এটা ইণ্ডাছ ৰিভাৰ চিষ্টেমৰ এখন উপনৈ হয় ঠিক আছে তাৰ পাছত চাই যদি দ্য ফাৰ্ষ্ট ট্ৰেইন ষ্টিমড অফ ফ্ৰম মুম্বাই টু থানে ইন 1853 চনত প্ৰথমবাৰৰ কাৰণে ৰেল চলাচল হৈছিলে ঠিক আছে কৰ পৰা মুম্বাইৰ পৰা থানেলৈ কিমান কিলোমিটাৰ 34 কিলোমিটাৰ মই আকৌ এবাৰ কওঁ যে জিওগ্ৰাফিৰ পৰা কুৱেশ্যন আহিছিলে ইয়াৰ আগৰবাৰ কিন্তু এবাৰ নাহিবও পাৰে বা ইয়াতকৈও বেছি আহিব পাৰে সেইকাৰণে আমি সবৰ পৰা সমানকে পঢ়িব লাগিব আৰু যিটো সিৰিজ আছে আমাৰ 23টা ভিডিঅ' সেইটো চাব অলৰেডি আমি এইবোৰ পঢ়াইছিলো আকৌ যদি চাই তাত পাবগৈ এই সেম বস্তুকে মই ৰিপিট কৰি আছো আৰু সেইকাৰণে পিডিএফ যদি বিচাৰে সেই আগৰ পিডিএফটো ল'ব লাগিব এইটো বেলেগ নতুন পিডিএফ নহয় এইটো আগৰটোকে মই পঢ়াই আছো আগতে আপোনালোকে চোৱা নাছিলে আৰু এতিয়া যদি পাৰে সেই 23টা ভিডিঅ' চাব যাৰ সময় কম আছে তেওঁলোকৰ এটা ভাল নলেজ আহিব ঠিক আছে তাত ধুনীয়া ধুনীয়া বস্তু আছে তো সেই গোটেইবোৰ বস্তু আকৌ পঢ়াই থাকিব নোৱাৰো তাত ইকনমিও আছে হিষ্ট্ৰীও আছে তাৰ পাছত অলপ আপোনাৰ পলিটিও আছে ভালকে আছে যিমানখিনি বস্তু লাগে ইম্পৰ্টেণ্ট পইণ্ট বেছি নাই যাৰ সময় কম আছে সেই সিৰিজটো যদি পঢ়ে এটা ভাল আপোনালোকৰ কনফিডেন্স লেভেল বাঢ়িব নাও আমি পঢ়িম নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান এতিয়া যদি চাই কোনখন ৰাজ্যত কোনখন ৰাষ্ট্ৰীয় উদ্যান আছে গোটেইখিনি মনত ৰখাটো সম্ভৱ নহয় কোনকেইখন ইম্পৰ্টেণ্ট কোনকেইখন নিউজত আছে বৰ্তমান সেইখিনি চোৱাটো দৰকাৰ আৰু যোনে পাৰে সকলোখিনি মুখস্থ কৰিবলৈ বা মনত ৰাখিবলৈ ট্ৰাই কৰিব এটা প্ৰথম কুৱেশ্যন হ'ল যে কানহা নেশ্যনেল পাৰ্ক সিটুৱেটেড ইন কানহাখন ক'ত আছে প্ৰথমে আপোনালোকে এই লিষ্টখন চাই লওক ঠিক আছে ইয়াতে কোনখন নেশ্যনেল পাৰ্ক ক'ত আছে আৰু মই বিচাৰো যে সকলোখিনি মনত ৰাখক তথাপিও মই ইম্পৰ্টেণ্টখিনি কৈ যাম ওকে জিম কৰবেট নেশ্যনেল পাৰ্ক আছে উত্তৰাখণ্ডত ঠিক আছে কানহা নেশ্যনেল পাৰ্ক আছে মধ্যপ্ৰদেশত তাৰপিছত এইখন নালাগে মাধৱ নেশ্যনেল পাৰ্ক চাব মধ্যপ্ৰদেশত ওকে কাজিৰঙা আমাৰ অসমত আছে আৰু অসমত কি নেশ্যনেল পাৰ্ক আছে আমি এইখিনি পঢ়িছো এই কুৱেশ্যনটো যদি চাই কানহা নেশ্যনেল পাৰ্ক ক'ত আছে মধ্যপ্ৰদেশত ঠিক আছে আমি এনসাৰটো পালো
তাৰপাছত যদি চাই কৈ আছো মই এটা শৰ্ট বনাইছিলো যে আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক কোনখন, প্ৰথম নেশ্যনেল পাৰ্ক কোনখন, কিমান চনত হৈছিলে। অ'কে, এতিয়াও কৈ দিম বাৰু। হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ? ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে? এইটো হ'ব মধ্যপ্ৰদেশ। ঠিক আছে, মধ্যপ্ৰদেশত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে। আৰু যদি চাই গিৰ নেশ্যনেল পাৰ্ক ক'ত আছে? গুজৰাটত আছে, মনত ৰাখিব। অ'কে, তাৰপিছত যদি চাই কেইবুল লামজাও নেশ্যনেল পাৰ্ক ক'ত আছে? মণিপুৰত আছে, ইম্পৰ্টেণ্ট হয়। এইখন ফ্লোটিং নেশ্যনেল পাৰ্ক হয় নাই? আৰু এখন কি কাঞ্চনজংঘা, এইটো ৱৰ্ডটোত ভুলকে লিখা আছে, কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ছিকিমত আছে। অ'কে, তাৰপিছত যদি চাই নন্দা দেৱী নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে, ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে। ইম্পৰ্টেণ্টখিনি মই লিখি ৰাখিছো, বাকী আপোনালোকে যদি পাৰে গোটেইখিনি চাবলৈ ট্ৰাই কৰিব। এইখন চাব, নামথা নেশ্যনেল পাৰ্ক নিউজত আছিলে, অৰুণাচল প্ৰদেশ, ক'ত আছে সুধিব পাৰে। তাৰপিছত যদি চাই ৰাজাজী নেশ্যনেল পাৰ্ক, এখন চাব পাৰে, উত্তৰাখণ্ডত আছে। মই লিষ্টখন দিছো, যাৰ মন কমপ্লিট চাব পাৰে, গোটেইখিনি চাব পাৰে, কিন্তু এইখিনি ইম্পৰ্টেণ্ট, যিখিনি নিউজত আছে বা যিখিনি আহিব পৰাৰ চান্সেছ আছে। ঠিক আছে, বাকী আপোনালোকৰ কাম MCQ কৰিব, যিমান পাৰে গোটেইখিনি চাবলৈ ট্ৰাই কৰিব। NCERT ধুনীয়াকৈ আছে, মেপখন আছে, তাত মেপত দিয়া আছে, বুকখন ডাউনলোড কৰি সেই পেজটো পঢ়িবলৈ ট্ৰাই কৰিব, বা চেবাৰ ৱেবছাইটত গ'লেও আপোনালোকে বুকবোৰ পাব, ডাউনলোড কৰিব পাৰিব। ঠিক আছে, এতিয়া লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া, ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান, যিখন ক'ত আছে? লাডাখত আছে। ঠিক আছে, মনত ৰাখিব, লাডাখত আছে। এইটো যিটো লিষ্টত নাই, আপোনালোকে মনত ৰাখি থওক যে হেমিছ নেশ্যনেল পাৰ্ক ক'ত আছে? লাডাখত আছে। অ'কে, বাকী লিষ্টখন চাব, কোনখন ক'ত আছে, ধুনীয়াকৈ লিখা হৈ আছে। আৰু অসমীয়া ইংলিছ কথা নাই, এইটো নামটো আৰু এইটো ইংলিছ অসমীয়া বুলি কথা নাই, মধ্যপ্ৰদেশটো মধ্যপ্ৰদেশে লিখিব লাগিব। বাকী মই কৈ দিছো, আপোনালোকে গম পাই যাব। ঠিক আছে, তাৰপিছত যদি চাই হোৱাট ৱাজ দ্য ইণ্ডিয়াৰ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক, সেইখন আছিলে জিম কৰবেট নেশ্যনেল পাৰ্ক। ক'ত আছে, কোনখন ষ্টেটত আছে, কমেণ্ট কৰি জনাওক, অলৰেডি লিষ্টত আছে। ঠিক আছে, জিম কৰবেট নেশ্যনেল পাৰ্ক কিমান চনত, সেইটো আপোনালোকে এবাৰ জনাই দিব, কিয়নো আমি এই বস্তুবোৰ ধুনীয়াকৈ পঢ়িছো, বা মোৰ ৰিলছখিনি যদি চাই তাত ধুনীয়াকৈ বস্তুখিনি পাব। ঠিক আছে, তাৰপাছত নিউজত যদি আছিলে কুনো নেশ্যনেল পাৰ্ক, কিয় আছিলে অলপ সময় পাছত আপোনালোকে গম পাব যে কুনো নেশ্যনেল পাৰ্ক চিটুৱেটেড ইন, কুনো নেশ্যনেল পাৰ্ক আৰু গান্ধী সাগৰ ৱাইল্ড লাইফ চেঞ্চুৰী, এই দুটা বস্তু ক'ত ক'ত আছে আপোনালোকে চাব লাগিব, কিয়নো ৰিচেণ্টলি আপোনালোকে কেইবছৰমান আগত দেখিছিলে যে প্ৰাইম মিনিষ্টাৰ মোদীয়ে নামিবিয়াৰ পৰা চিতা আনি ক'ত দিছিলে? কুনো নেশ্যনেল পাৰ্কত দিছিলে। তাৰপিছত ছেকেণ্ড হোম কোনখন আছিলে? গান্ধী সাগৰ ৱাইল্ড লাইফ চেঞ্চুৰী, এখন নেশ্যনেল পাৰ্ক নহয়, গান্ধী সাগৰ ৱাইল্ড লাইফ চেঞ্চুৰীত আপোনাৰ ছেকেণ্ড টাইমৰ কাৰণে যাক ছেকেণ্ড হোম অফ চিতা বুলি কোৱা হয়। ঠিক আছে, প্ৰথমখন আছিলে আপোনাৰ কুনো নেশ্যনেল পাৰ্ক, সেইটো মনত ৰাখিব। সেইকাৰণে এইখন অহাৰ চান্সেছ আছে। এতিয়া হ'ল যে কোনখন ৰাজ্যত আছে। ঠিক আছে, এইখনো আছে আপোনাৰ মধ্যপ্ৰদেশত, আৰু গান্ধী সাগৰ ৱাইল্ড লাইফ চেঞ্চুৰী আপোনাৰ মধ্যপ্ৰদেশত আছে। মোৰ ফেক্সুৱেল বস্তু কিছুমান দিবলৈ কিয় টান লাগে, কাৰণ মই আপোনালোকক কৈছিলো যে যিটো আপোনাৰ পিকটোৰ কথা কৈছিলো, NCERTত যিটো পাইছিলো সেইটো দিছিলো, আৰু দুই এটা বস্তু য'ত মিষ্টেক হৈ আছে। ফাৰ্ষ্ট ওমেন মানে অলিম্পিক যোনে জিকিছিলে, সেই বস্তুটো অকণমান সেইটো মই আচলতে কওঁতে ভুল কৰোঁ। ঠিক আছে, সেই কুৱেশ্যনটো বেলেগ আছিলে, গতিকে সেইখিনি অলপমান শুদ্ধ কৰাই দিম, কাৰেকশ্যন চিৰিজ এটা আহিব। এতিয়া হ'ল এইকেইটা নিউজত আছে। তাৰপিছত যদি চাই পেঞ্চ টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? পেঞ্চ টাইগাৰ ৰিজাৰ্ভ এটা পাৰ্ট হয় ক'ৰ, পেঞ্চ নেশ্যনেল পাৰ্কো হয়, য'ত যিটো কিয় বৰ্তমান নিউজত আছিলে যে ইণ্ডিয়াৰ ফাৰ্ষ্ট ডাৰ্ক স্কাই পাৰ্ক। ঠিক আছে, ডাৰ্ক স্কাই পাৰ্ক কি হয় ইয়াতে ধুনীয়াকৈ লিখা আছে, পঢ়ি ল'ব, সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু পেঞ্চ টাইগাৰ ৰিজাৰ্ভখন নিউজত আছে, গতিকে কোনখন ঠাইত আছে সেইটো আহিব। চাওক, মেইনলি আপোনাৰ যদি চাই পেঞ্চখন মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ দুইটাতে বাউণ্ডেৰী শ্বেয়াৰ কৰে, কিন্তু যদি চাই মেজৰ পৰ্চন মধ্যপ্ৰদেশত পোৱা যায়, গতিকে এনচাৰটো যদি থাকে মধ্যপ্ৰদেশ মাৰিব। আৰু মই কওঁ যে এনেকুৱা কণ্ট্ৰভাৰ্চিয়েল অপশ্যন নাহিব পাৰে। ঠিক আছে, মধ্যপ্ৰদেশে আহিব মোৰ মতে, পেঞ্চ টাইগাৰ ৰিজাৰ্ভ। ঠিক আছে, আৰু ডাৰ্ক স্কাই পাৰ্ক হিচাপে ইয়াক চিহ্নিত কৰা হৈছে, য'ত কি হয় যিবোৰ আৰ্টিফিচিয়েল লাইট আছে, ধৰক এতিয়া আমাৰ চহৰৰ লাইটবোৰ আছে, তাত কি হয় লিমিটছ কৰা হয়। এতিয়া আপুনি যদি এষ্ট্ৰনমিৰ মানে বা আকাশৰ ধৰক বস্তুবোৰ, আমাৰ যিবোৰ তৰামণ্ডল আছে, অসমীয়াত কি ক'ম আমি, আমাৰ যিবোৰ ধৰক এষ্ট্ৰনমাৰসকলে হেৰি কৰে, অবজাৰ্ভ কৰে। ঠিক আছে, তেওঁলোকে সেই বস্তুবোৰৰ কাৰণে কি হয়, এটা নেচাৰেল যিটো আমাৰ আৰ্টিফিচিয়েল লাইট আছে, সেইটো যেতিয়া ইণ্টাৰফেয়াৰ কৰি দিয়ে, ভালকে অবজেক্টবোৰ অবজাৰ্ভ কৰা নহয়। তো তাৰ কাৰণে ডাৰ্ক পেঞ্চ টাইগাৰ ৰিজাৰ্ভ
কি হৈছে ডাৰ্ক নেশ্যনেল স্কাই পাৰ্ক হিচাপে এটা সংৰক্ষিত কৰা হৈছে আৰু য'ত কি কৰে লিখা আছে ইয়াতে ডাৰ্ক স্কাই প্ৰিজাৰ্ভ ইজ এন এৰিয়া টিপিকেলি সাৰাউণ্ডিং এ পাৰ্ক অৰ অবজাৰভেটৰী that limits artificial light pollution. The primary object of the dark sky movement is generally to endorse the astronomy. ঠিক আছে ওকে বাস এটো টেন্সটো মনত ৰাখিব এখন আহিব পাৰে ক'ত আছে নেক্সট কুৱেশ্যন যদি চাই এইবোৰ আমি কৰিছো আগতে এবাৰ আমি কৰিম লেক্সৰ ওপৰত ঠিক আছে আকৌ মই লিষ্টখন এবাৰ দি দিছো আপোনালোকে চাই ল'ব যে জিম কৰবেট এখন জিম কৰবেট উত্তৰাখণ্ডত আছে কানহা মধ্যপ্ৰদেশত আছে ঠিক আছে মাধৱ নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত আছে কাজিৰঙা অসমত আছে আৰু অসমৰ কি কি আছে মই সকলোবোৰ দিয়া নাই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি দিছো আৰু আপোনালোকৰ কাম হ'ল যে ইয়াৰ ওপৰত নেশ্যনেল পাৰ্কৰ ওপৰত ক'ত কি আছে অলপমান আপোনালোকে নিজেও চাৰ্চ কৰিব লাগিব মই সকলোবোৰ বস্তু দিবলৈ সম্ভৱ নহয় কাৰণ সময় বহুত লাগে গতিকে আপোনালোকে নিজেও অলপমান চাব মোৰ ফালৰ পৰা মই যিমান পাৰো মই সিমানখিনি দিবলৈ ট্ৰাই কৰিম আৰু সেইকাৰণে যিখিনি পাৰিছো মই দিবলৈ চেষ্টা কৰিছো আৰু যদি কৰবাত দুই এটা মিক্স মেচ হৈ থাকে সেইটো ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব আৰু আমি সেই ডাউটখিনি কমেণ্টত ক্লিয়াৰ কৰি দিম ঠিক আছে ওকে আৰু এতিয়া আমাৰ নেশ্যনেল পাৰ্কৰ ওপৰত এনেকুৱা কুৱেশ্যন আৰু কি কি আহিব পাৰে নিজৰ ওপৰত আপোনালোকৰ এৰাইজ হ'ব মেইনলি কোনখন ষ্টেটত কি আছে আৰু যিকেইটা কুৱেশ্যন মই দিলো লাষ্টত মই আপোনালোকক কওঁ যে আহিলে ইয়াৰ পৰাই আহিব কুৱেশ্যন সেইকেইটাৰ পৰাই আহিব যিকেইটা কুৱেশ্যন কৰাইছো সেইকেইটাৰ পৰাই আহিব ঠিক আছে কাৰণ নিউজত যিটো আছে সেইটো বস্তু বেছিকৈ অহাৰ চান্সেছ থাকে ওকে এতিয়া আমি যাম লেক্সলৈকে ঠিক আছে আৰু এইবোৰ আমাৰ দেখিছে 23 টোৰ যিটো মানে আমাৰ হেৰি আছিলে তাত পঢ়ি ল'ব এইখিনি আকৌ নপঢ়াওঁ আৰু সময় লাগিব ওকে এতিয়া যদি চাই ডেম সৰি লেক্সটো পিছত আহিব নদী বান্ধ বা ডেম ঠিক আছে চৰ্দাৰ সৰোবৰ ডেম হেজ বিন বিল্ট অভাৰ হুইচ অফ দ্য ফলোইং ৰিভাৰ তলৰ কোনখন নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছে এইটো হৈছে নৰ্মদা নদীৰ ওপৰত ধুনীয়াকৈ লিষ্টখন দিয়া আছে ইয়াত ডেমৰ নাম ইয়াত ষ্টেট কোনখন ষ্টেটত আছে আৰু এখন নদী কোনখন নদীৰ ওপৰত আছে ধুনীয়াকৈ দিয়া আছে আপোনালোকে চাই লওক এতিয়া যদি চাই কৃষ্ণসাগৰ ডেম আছে কৰ্ণাটকা আৰু কাবেৰী নদীৰ ওপৰত ইন্দিৰা সাগৰ ডেম আছে মধ্যপ্ৰদেশত নৰ্মদা নদীৰ ওপৰত তাৰপিছত যদি চাই এইমাত্ৰ আমি চালো চৰ্দাৰ সৰোবৰ ডেম গুজৰাট ক'ত আছে নৰ্মদা নদীৰ ওপৰত ইম্পৰ্টেণ্ট এইখিনি যিখিনি মই চিন দি যাম নাগাৰ্জুনা ডেম আছে তেলেংগানাত কৃষ্ণা নদীৰ ওপৰত অসমীয়াত লিখি ল'ব ধুনীয়াকৈ কৃষ্ণা তেলেংগানা নাগাৰ্জুনা ডেম হীৰাকুণ্ড ডেম ক'ত আছে উৰিষ্যাত আছে আৰু মহানদীৰ ওপৰত ভাখৰা নাংগাল ডেম পাঞ্জাৱ হিমাচল প্ৰদেশৰ বৰ্ডাৰত আছে আৰু কোনখন নদীৰ ওপৰত আছে সুতলেজ নদীৰ ওপৰত থেৰি ডেম বা থেৰি নদী বান্ধ আছে উত্তৰাখণ্ডত ভাগীৰথী নদীৰ ওপৰত এইখিনি ধুনীয়াকৈ লিখি ল'ব কৃষ্ণসাগৰ ডেম ষ্টেট কৰ্ণাটকা আৰু নদী কাবেৰী ইন্দিৰা সাগৰ ডেম মধ্যপ্ৰদেশত আছে আৰু নৰ্মদা নদীৰ ওপৰত আছে ঠিক আছে চৰ্দাৰ সৰোবৰ ডেম গুজৰাটত আছে আৰু নৰ্মদা নদীৰ ওপৰত আছে নাগাৰ্জুনা সাগৰ ডেম তেলেংগানাত আছে আৰু কৃষ্ণা নদীৰ ওপৰত আছে হীৰাকুণ্ড ডেম উৰিষ্যাত আছে মহানদীৰ ওপৰত আছে ভাখৰা নাংগাল ডেম ঠিক আছে পাঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ বৰ্ডাৰত আছে আৰু সুতলেজ ৰিভাৰৰ ওপৰত আছে থেহৰি ডেম উত্তৰাখণ্ডত আছে আৰু নদীখন ভাগীৰথী নদীৰ ওপৰত আছে তাৰ পাছত যদি চাই ইণ্ডিয়াৰ আটাইতকৈ ওখ ডেমটো সেইটো হৈছে থেহৰি ডেম ক'ত আছে উত্তৰাখণ্ডত আছে আৰু কোনখন নদীৰ ওপৰত ভাগীৰথী নদীৰ ওপৰত আছে যাৰ উচ্চতা হৈছে 260.5 মিটাৰ ঠিক আছে আৰু দৈৰ্ঘ্য হৈছে লেংথ হৈছে 575 মিটাৰ ধুনীয়াকৈ মনত ৰাখিব আৰু এইবোৰ আমি আগতে পঢ়িছিলোৱে সেইকাৰণে ৰিপিট হৈ আছে লংগেষ্ট ডেম ইন ইণ্ডিয়া হীৰাকুণ্ড ডেম টোটেল লেংথটো যদি চাই 25.79 কিলোমিটাৰ আৰু ক'ত আছে মহানদীৰ ওপৰত লোকেশ্যন হৈছে ওড়িশা ঠিক আছে ওকে তো এইখিনি বস্তু আপোনালোকে চাব এইবোৰ নালাগে এইখিনি ইমান দৰকাৰ নাই মেইন বস্তু হাইয়েষ্ট ডেম কোনটো আৰু কোনখন নদীৰ ওপৰত আছে নদী আৰু ষ্টেট সেইটো চালেই আপোনালোকৰ হৈ যাব ঠিক আছে ওকে আৰু যাৰটো সময় আছে তেওঁলোকে চাব এইখিনি ডেমৰ ওপৰত আহিলে এইখিনি কুৱেশ্যন আহিব পাৰে কোনটো ডেম ক'ত আছে আৰু আপোনালোকে যদি পাৰে আৰু MCQ কৰবাতটো কৰিবই তেতিয়া গম পাই যাব আচ্ছা এইটো ডেম ইয়াত আছে এইটো ডেম তাত আছে তো মই জাষ্ট আপোনালোকক টপিকটো দি দিছো আপোনালোকে এতিয়া য'তেই কৰক বস্তুটো বুজিব আৰু কৰিব পাৰিব ঠিক আছে তাৰ পাছত এইখিনি আমি কৰিছো ওকে আকৌ আহিম স্লাইডটো বাৰু হেৰি কৰি থকা নাই ওপৰৰ পৰা আহিম চিন্তা কৰিব নালাগে এতিয়া লেক্স ঠিক আছে ভাৰতৰ যিবোৰ লেক্স বা হৰ্ডৰ ওপৰত কুৱেশ্যন আহিব হৰ্ড যদি চাই কেনেকুৱা কুৱেশ্যন আহিব ইয়াৰ পৰা এইখিনি কুৱেশ্যন আহিব মেইন কোনটো হৰ্ড ক'ত আছে আৰু গোটেইখিনি মনত ৰাখি থাকিবলৈ দৰকাৰ নাই যদি পাৰে ৰাখিব যদি চাই ভেম্বাডেন লেক ক'ত আছে
কেৰেলাত আছে, চিলিকা লেক উৰিষ্যাত আছে, এইটো আহিব পাৰে চিলিকা লেক কোনখন ঠাইত আছে, শিৱাজী সাগৰ লেক মহাৰাষ্ট্ৰত আছে, ইন্দিৰা সাগৰ লেক মধ্যপ্ৰদেশত আছে, পেংগং লেক লাডাখত আছে, পুলিকট লেক অন্ধ্ৰপ্ৰদেশত আছে, চৰ্দাৰ সৰোবৰ লেক গুজৰাটত আছে, নাগাৰ্জুনা লেক তেলেংগানাত আছে, মনত ৰাখিব এই লিষ্টখন, লোকটাক লেক সকলোৱে জানে ক'ত আছে, মণিপুৰত আছে, আৰু ওলাৰ লেক ক'ত আছে, জম্মু এণ্ড কাশ্মীৰ। মোৰ এইবাৰ লাগি আছে এই দুটাৰ ভিতৰত কোনোবা এটা দি দিব লাগে কোনখন ঠাইত আছে, ঠিক আছে। এতিয়া আপুনি যদি চাই কুৱেশ্যন কেনেকে আহিব, তলৰ কোনখন ৰাজ্যত ৱালাৰ হ্ৰদ অৱস্থিত, ক'ত আছে, জম্মু এণ্ড কাশ্মীৰ। অ'কে, লিষ্টখন এবাৰ আকৌ ধুনীয়াকে স্ক্ৰীনশ্বট কৰি লিখি লওক, কাৰণ এইটো PDF মাৰ্চ PDF হয়, আগৰ বস্তুৱে পঢ়াই আছো, আগৰ PDF পঢ়াই আছো, নতুনকে ইয়াত বনোৱা নাই, গতিকে PDF বিচাৰিলে আপোনালোকে নাপাব ইয়াৰ, কাৰণ অলৰেডি আগৰ যিটো 23টা ক্লাছ আছিলে তাত আমি বস্তুবোৰ পঢ়াইছিলো। নাও হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ৰিচিভ দ্য হাইষ্ট ৰেইনফল ইন দ্য ৱৰ্ল্ড, এইটো এটা কথা নাই, জিকেৰ কুৱেশ্যন হৈ যাব, সকলোৱে জানে ক'ত, মৌচিনৰাম, ঠিক আছে, মৌচিনৰামত পৃথিৱীৰ আটাইতকৈ সৰ্বাধিক বৰষুণ হয়। তাৰপিছত ভাৰতত বাৰিষা কেতিয়া আহে, আৰ্লি জুন, অ'কে, আৰ্লি জুনত, দ্য মনচুন এৰাইভছ ইন ইণ্ডিয়া এপ্ৰক্সিমেটলি ইন আৰ্লি জুন। তাৰপিছত এইটো, দ্য ৰিভাৰ নৰ্মদা হেজ ইটছ চ'ৰ্চ, নৰ্মদা নদীৰ উৎপত্তি ক'ত হৈছে, অমৰকান্তক হিল। অ'কে, নাও হুইচ ওৱান অফ দ্য ফলোয়িং লেকছ ইজ চল্ট ৱাটাৰ লেক, তলৰ কোনটো হ্ৰদ নিমখীয়া পানীৰ, চাওক নিমখীয়া পানীৰ হ্ৰদ আৰু মিঠা পানীৰ হ্ৰদ দুটা আছে, যদি চাই আপুনি চল্ট ৱাটাৰ লেক তলৰ কোনটো হয়, ইয়াৰ ভিতৰত যদি চাই চাম্বাৰ লেক ক'ত আছে, ৰাজস্থান, এইটো মনত ৰাখক, সেইকাৰণে মই লিখি দিছো যাতে এটাৰ লগত দুটা বস্তু পাই যায়। চাম্বাৰ লেকটো এটা নিমখীয়া পানীৰ লেক, সেইকেইটাৰ ভিতৰত, আৰু এইটো ক'ত আছে, ৰাজস্থানত আছে। ডাল লেক ক'ত আছে, জম্মু কাশ্মীৰ, উলাৰ ক'ত আছে, এইটো ক'ত আছে, জম্মু কাশ্মীৰত, ঠিক আছে। অ'কে, গোবিন্দ সাগৰ ক'ত আছে, চাই লওক আপোনাৰ লিষ্টখনত হ'ল। নাও এইটো আমি মই কুৱেশ্যন এটা খনিজ পদাৰ্থ আৰু বতাহৰ ওপৰত এটা ৰিচেণ্টলি ভিডিঅ' দিছিলো, সেইটো গৈ চাই ল'বগৈ, ইয়াত আপোনাৰ পাৰ্মানেণ্ট ৱাইন, তাৰপিছত আপোনাৰ লোকেল উইন, এইখিনিৰ বিষয়ে ধুনীয়াকৈ বুজোৱা হৈ আছে, বা ৰক ফৰ্মেশ্যন কেনেকে হৈছে তাৰ পৰা কুৱেশ্যন আহিব। এই যিটো আমাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ প্লেলিষ্ট আছে তাতে ধুনীয়াকৈ পাব, সেই লেকচাৰটো 15 মিনিটত বহুত বেছি ইম্পৰ্টেণ্ট, মেটামৰ্ফিক ৰক কেনেকে হয়, চেডিমেণ্টাৰী ৰক কেনেকে হয়, গোটেইখিনি ধুনীয়াকৈ লিখা হৈ আছে, সেই লেকচাৰটো আপুনি এবাৰ ধুনীয়াকৈ চাই দিব, ঠিক আছে। এয়া যিহেতু আমাৰ MCQ চিৰিজটোৰ নোটছ আছিল, সেইকাৰণে অকণমান খেলি মেলি হৈ আছে, আৰু তাত আমি ধুনীয়াকৈ এক্সামত যেনেকৈ আহে, এক্সামতো আপোনাৰ টপিক ৱাইজ নাহে, সেইকাৰণে সেই হিচাপত ধুনীয়াকৈ বনোৱা আছিলে, লগতে টপিকবোৰ ভালদৰে ডিছকাশ্যন কৰা আছিলে, আৰু সেই চিৰিজটো মই আজিও কওঁ যে এবাৰ চাব। তাৰপিছত অলপমান ইনফৰমেশ্যন যদি চাই, মোৰ ফেক্টছবোৰ দিবলৈ আজিকালি অকণমান চিন্তা লগা হৈছে, ক'ৰবাত NCERTত বেলেগ থাকে, ক'ৰবাত আপুনি এটলাছত অলপমান পাব, তো মিলাই কৰি মই NCERTৰ ফালৰ পৰা অলপমান বেছিকৈ আনিবলৈ ট্ৰাই কৰোঁ, ঠিক আছে। নাও যদি চাই, ৱালাৰ লেক ক'ত আছে, জম্মু কাশ্মীৰ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক, ঠিক আছে, ফ্ৰেছ ৱাটাৰ মিঠা পানীৰ হ্ৰদ বুলি যদি কয়, সেইটো ক'ত আছে, সেইটো হৈছে ৱালাৰ লেক, ডাঙৰ ইণ্ডিয়াত। আৰু চিলিকা লেক ইন উৰিষ্যা ইজ দ্য লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেক ইন ইণ্ডিয়া, যদি কয় নিমখীয়া পানীৰ বা লৱণ পানীৰ আটাইতকৈ ডাঙৰ হ্ৰদ, এইটো হ'ব চিলিকা লেক, ক'ত আছে, ইয়েছ, উৰিষ্যাত আছে। তাৰপিছত যদি চাই ভেমবানন লেক, ঠিক আছে, ভেমবানাদ লেক ইন কেৰেলা ইজ দ্য লংগেষ্ট লেক ইন ইণ্ডিয়া, আটাইতকৈ দীঘল, ভাৰতৰ আটাইতকৈ দীঘল লেক, এইটো হৈছে ভেমনাড লেক, ঠিক আছে, মনত ৰাখিব। আৰু যদি অনলি লাৰ্জেষ্ট বুলি আহে, ক'ৰবাত এইটো আপোনাৰ লাৰ্জেষ্ট লেক বুলিও কোৱা হয়, কোনটো, ভেমবানাড লেক ইন কেৰেলা। প্ৰনাউন্সিয়েশ্যনত ইমান নাযাব, মোৰ ইংলিছ ইমান ঠিক নহয়, সেইকাৰণে ইংলিছ আপোনালোকক পঢ়োৱা নাই। অ'কে, এইখিনি ফেক্টছ আপোনালোকে গম পালে, আৰু লেকৰ ওপৰত কি কি কুৱেশ্যন আহিব পাৰে মই অলৰেডি কৈ দিলোঁ, এনেকুৱা কুৱেশ্যনে আহিব, আৰু কোনখন ঠাইত কোনটো আছে, আটাইতকৈ ডাঙৰ কোনটো, আটাইতকৈ নিমখীয়া পানী ডাঙৰ কোনটো, বাছ বেছি ইমান ডেপ্থত প্ৰিপাৰেশ্যন কৰিব নালাগে, ভালকে কৰিব লাগে, দুটা পইণ্ট প্ৰিপাৰেশ্যন কৰিব লাগে, যাতে কিবা কুৱেশ্যন আহিলে অলপো এৰি থৈ আপোনালোকে নাহে। তাৰপাছত এইখিনি আমি পঢ়িছিলোঁ, এই বস্তুটো মই ক'ব ওলাইছিলোঁ যে এইটো আপোনাৰ মহেন্দ্ৰগিৰি, এই বস্তুটো আপোনাৰ হেৰিত আছে, এই গোটেইখিনি বস্তু মই ডাইৰেক্ট NCERTৰ পৰা কপি কৰি উঠাই দিছোঁ, তো ইয়াৰ অকণমান মই চাব লাগিব, চাই আপোনালোকক মই বস্তুখিনি কৈ দিম, ঠিক আছে। তো আজিৰ ক্লাছটো ইমানেই আছিলে, আৰু বাকী নেক্সট ক্লাছত আমি ইম্পৰ্টেণ্ট ট্ৰাইবছবোৰ কৰিম, আৰু যিবোৰ মিনাৰেলছ আছে ইণ্ডিয়াৰ সেইখিনি কৰিম, আৰু বাকী জনাব কি হৈছে ক্লাছটোত, আৰু যিখিনি মোৰ মিষ্টেক হৈ যায় জনাই দিব, কাৰণ আপোনালোকে কৈছিলে মই স্পীডত কওঁ, সেইকাৰণে লাহে লাহে কৈছোঁ আজি, আৰু এইটো পইণ্টটো সৰু বুলি কৈছিলে, আজি ডাঙৰ লৈ আহিছোঁ, সেইকাৰণে লাহে লাহে শিকিব লাগিব। মই নতুনকৈ আপোনালোকক পঢ়াবলৈ ষ্টাৰ্ট কৰিছোঁ, মই আপোনালোকৰ দৰে এজন ষ্টুডেণ্ট হয়, আপোনালোকৰ লগৰে হয়, দাদা ভাইটি, গতিকে মোৰ এটাই লক্ষ্য, যিসকলে
অকণ সমস্যা হৈ আছে পঢ়িবৰ কাৰণে তেওঁলোকে যাতে এই বস্তুখিনি পঢ়িব পাৰে সেইটোৱে মোৰ ডাঙৰ লক্ষ্য আৰু তাৰ বাদে যদি মোৰ বেছি ভুল হৈ যায় তেনেহ'লে মই নিশ্চয় ৰখাই দিব লাগিব কাৰণ মোৰ পৰা যদি কিবা ৰং মেছেজ যায় সেইটো ডাঙৰ কথা হ'ব কিন্তু বহুত মই ভাবি চিন্তি বহুত ভাল চ'ৰ্চ আনি পেলাই আপোনালোকক দিবলৈ চেষ্টা কৰি আছো ধন্যবাদ আৰু নেক্সট ক্লাছত আমি হয়তো 2-3 দিন পাছত লগ পাম এইকেইদিন মই অলপমান নাথাকিবও পাৰোঁ আৰু থেংক ইউ ভালদৰে পঢ়িব 29ৰ আগলৈকে আমি যিমানখিনি পাৰোঁ শেষ কৰিবলৈ ট্ৰাই কৰিম আৰু সেইকাৰণে 23টা ভিডিঅ'ৰ চিৰিজটো চাব আৰু যিখিনি অলৰেডি আমি কৰি থৈছো এইবোৰ আগৰ বস্তুকে কৰাই আছো চালে আপোনালোকৰ কমপ্লিট হৈ যাব